প্ৰাইস শুনিলে আকৌ অবাক নহব। প্ৰাইস একদম আপুনি অসমত বিচাৰি নাপাব এনেকুৱা। ডিউক 250 2021 ৰ মডেল 13000 ৰানিং একদম ব্ৰেন্ড নিউ কন্ডিশন দেখাই দিয়া। আসসালামু আলাইকুম অসমবাসী। তো আজি আকৌ আহি গ'লো বাইকৰ নতুন কেইখন ষ্টক লৈ। তো বন্ধুসকল, আজি মই আহিছোঁ নগাঁৱৰ ঢিংগেটত থকা বাইকাৰ শ্বপ ছেকেণ্ড হেণ্ড ডিলাৰত। তো এই বাইকাৰ শ্বপ ডিলাৰত কেইবাখনো বাইকৰ নতুন আপডেট আহিছে। তো ইয়াত থকা বাইকৰ ষ্টকটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুন কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব একেবাৰে নাপাহৰিব। চাওকচোন, এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এখন হৈছে কেটিএম ডিউক 200cc। তো ডিউকখনৰ ডিটেইলছখিনি সম্পূৰ্ণ দিব আমাৰ দাদাই। তো দাদা জনাব ডিউকখনৰ কণ্ডিশ্যন কেনেকুৱা আৰু অনাৰ কি হয়, কিমান কিলোমিটাৰ চলিছে, সকলো তথ্য জনাব। ঠিক আছে, এইটো ডিউক 250 হয়। ঠিক আছে, এইটো ষ্টিকাৰটো 200 লাগি আছে। ডিউক 250 হয়। এইখন আপোনাৰ 2021 ৰ মডেল। 2021 ৰ মডেল 13000 কিলোমিটাৰ ৰানিং হৈছে। প্ৰাইস শুনিলে আকৌ অবাক নহব। প্ৰাইস একদম আপুনি অসমত বিচাৰি নাপাব এনেকুৱা প্ৰাইসত। 145 এৰি দিম। কেশ পইচাত 145, য'তে যায় আপুনি 130 ওপৰত লাগিব। ডিউক 250 2021 ৰ মডেল 13000 ৰানিং একদম ব্ৰেন্ড নিউ কন্ডিশন দেখাই দিয়া ঘূৰাই। গাড়ীখনৰ ৰানিং কিমান হৈছে? 13000, মাত্ৰ 13000 মিটাৰো দেখাই দিয়া। মাত্ৰ 13000 ৰানিং আছে। ডাবল লাইট এলইডি লাইটৰ ভিতৰত আহি যাব, একদম টপ মডেলত আহি যাব। কোনো স্কেচ, কোনো দাগি, কোনো একো নাই গাড়ীটোৰ ভিতৰত। একদম ব্ৰেন্ড নিউ কন্ডিশনত হৈ আছে একদম। তো গাইজ, গাড়ীখন আপোনালোকে চাব পাৰে, গাড়ী সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে। একদম চবকে পাই যাব গাড়ীটো। ঠিক আছে। তো গাইজ, আপোনালোকে যদি ডিউক 200 বিচাৰি আছে কম ৰেঞ্জৰ ভিতৰত, তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰি এই ডিউকখন ইয়াৰ পৰা লৈ যাব পাৰে। তো নেক্সট হৈছে এখন জাৱা। তো জাৱাখনৰ ডিটেইলছ দিব। জাৱা পেৰেড 2022 ৰ মডেল। এইটো জাৱা পেৰেড 2022 ৰ মডেল আপোনাৰ মেট ব্লেক কালাৰত আছে। ৰানিং চানিং একদম কম আছে। ৰানিং মাত্ৰ 24000ত আছে। 22 ৰ মডেল গাড়ী, ৰানিং 24000, ডাবল এবিএছ মডেল। একদম কমত এৰি দিম। প্ৰাইসটো একদম কমত। প্ৰাইস শুনি আপোনালোকে ক'ব যে এইটো হ'বই নোৱাৰে, এনেকুৱা মানে বেলেগৰ নিচিনা একদম খালি কথা কৈ নাথাকিম। যোনটো প্ৰাইস কম এইটো প্ৰাইসত দিম। আপুনি ভিডিঅ'টো লৈ আহিব, একদম লগত লৈ আহিব যে দাদা আপুনি ইমান দাম কৈছে, ইমানত নিদিয়ে কিয়। 75ত ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব কৰি দি দিম আমি। মাত্ৰ 75। ফাৰ্ষ্ট অনাৰ নে ছেকেণ্ড অনাৰ? নাই, এইটো ফাৰ্ষ্ট অনাৰ আছে। ছেকেণ্ড অনাৰ হ'ব। এইটো আছে। নেক্সট হৈছে টিভিএছ এণ্ট্ৰক। টিভিএছ এণ্ট্ৰক এণ্ট্ৰকখনৰ ডিটেইলছখিনি জনাব। এইটো 2022 ৰ মডেল। আপোনাৰ ৰেড কালাৰৰ ভিতৰত আছে, ৰেচ এডিশ্যন। 24000 ৰানিং আছে। ৰেড ব্লেকৰ ভিতৰত হৈ আছে, 24000 ৰানিং আছে। প্ৰাইসটো একদম কমত দি দিম। দাদাৰ ভিডিঅ' চাই যদি আপোনালোকে আহে একদম কমত দি দিম। এইটো 48ত দি দিম। 48ত 2022 ৰ এণ্ট্ৰক দি দিম। আৰু এণ্ট্ৰকখন যদি নতুন কিনিব যায় তেনেহ'লে কিমান পৰিব? নতুনকে 140 ওপৰত গুচি যায়। 140 ওপৰত দি যায়। মাত্ৰ আপোনালোকে আধা দামত ল'ব পাৰিব যদি আপোনালোকে ইয়াত আহে। আধাতকে কম দামত পাই আছে। মাত্ৰ 48ত ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব কৰি আমাৰ দোকানত দাদা ভিডিঅ'টো লৈ আহিব খালি। 48ত দি দিম। তো নেক্সট হৈছে হণ্ডা ডিঅ'। হণ্ডা ডিঅ' এইটো আপোনাৰ 17 মডেল। হণ্ডা ডিঅ' 17 মডেল, মানে BS3 মডেলত আহি যায়। এইটো BS3 কেটেগৰীত আহি যায়। 28000 ৰানিং আছে। ওৱান হেণ্ড ইউজ হয়। এইটো ফাৰ্ষ্ট অনাৰত হৈ আছে। হোৱাইট এণ্ড ব্লেকৰ ভিতৰত 17 মডেল গাড়ী। আপুনি যদি দাদাৰ ভিডিঅ'টো লৈ আহে এইটো একদম আপোনাৰ 35ত কৰি দিম। ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন লৈ 35ত। অনলি 35ত আপোনালোকে হণ্ডা ডিঅ' পাই গৈ আছে আমাৰ দোকানত। তো নেক্সট হৈছে টিভিএছ এণ্ট্ৰক। টিভিএছ এণ্ট্ৰক এইটো 25 মডেল, 2 মাহ কম 25 মডেল। আপোনাৰ 24 অক্টোবৰৰ মডেল এইটো। ঠিক আছে, 24 অক্টোবৰৰ মডেল। আপোনাৰ ব্লেক পেন্থাৰ, এইটো ৰানিং আছে 13000, মাত্ৰ 13000 ৰানিং। আপোনাৰ ব্লেক পেন্থাৰ পাই যাব আপোনালোকে আমাৰ দোকানত। এইটো দাম শুনিলে আপোনালোকে ক'ব যে আপোনালোকে এনে কৈ আছে, চব জেগাতে কৈ থাকে না যে 20000 দি দিম, 30000, এনেকে নকওঁ আমি। চিধা যোনটো পাৰিম এইটোতে কৈ দিম। এইটো ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন লৈ আহি যাব আপোনাৰ মাত্ৰ 65। অনলি 65। অনলি 65ত 2025 ৰ মডেল এণ্ট্ৰক। আপোনালোকে ভিডিঅ'ত চাওক, ভিডিঅ'ত নম্বৰ দি দিব। ভিডিঅ'ত নম্বৰত কল কৰি আপোনালোকে কনফাৰ্ম হৈ ল'ব যে এইটো হয় নে নাই। তো গাইজ, আপোনালোকে যদি নিউ কণ্ডিশ্যনৰ কম দামৰ ভিতৰত এখন ভাল এণ্ট্ৰক বিচাৰিছে তেনেহ'লে আধা দামত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰি এই এণ্ট্ৰকখন ইয়াৰ পৰা লৈ যাব পাৰে। নেক্সটত আছে পালচাৰ 125 2019 ৰ অক্টোবৰৰ মডেল। 2 মাহ কম 20 মডেল পালচাৰ 125, মাত্ৰ 26000 ৰানিং আছে পালচাৰ 125ত। বাকী এক টকাৰ কাম নাই, গাড়ীৰ ভিতৰত যি আছে চব আমি চাই দিম। খালি ট্ৰান্সফাৰটো আছে, ইঞ্চুৰেঞ্চটো আছে, এইটো আমি কৰাই দিম। এইটো কৰাই পেলাই আপোনাৰ 2020 মডেল, 2 মাহ কম 20 মডেল পালচাৰ 125 ব্লেক আৰু ৰেডৰ ভিতৰত কম্বো আছে। এইটো মাত্ৰ পাই যাব আপোনালোকে 42
42 পালসার 125 2020 মডেল আপোনালোক কতো নাপায়, এইটো গ্যারান্টি আমাৰ তাত পাই যাব। আৰু গাড়ীখনৰ ৰানিং কিমান হৈছে? ৰানিং মাত্ৰ 26000 ৰানিং হৈছে গাড়ীটোত, পালসার 125 2020 মডেল 2 মাহৰ। টায়ার টায়ার সব ওকে আছে, আপোনালোক কোনো প্ৰবলেম নাই। টায়ার টায়ার একদম ব্ৰেন্ড নিউ টায়ার লগোৱা আছে বেক সাইডৰটো, এই ব্ৰেন্ড নিউ টায়াৰটো আপোনালোকে পাই যাব। নেক্সট আছে পালসার 150, এটো 2019 মডেল 150, এটো 32000 রানিং আছে, 19 মডেল 2019 মডেল 32000 রানিং আছে, ঠিক আছে। এটো আপোনাৰ ব্ল্যাকৰ ভিতৰত ৰেড ষ্টিকাৰ আছে, কোনো প্ৰবলেম নাই গাড়ীটোৰ ভিতৰত। ইন্স্যুরেন্স পলিউশন এটো সব ওকে আছে, খালি আমাৰ কাম কি থাকিব ট্ৰান্সফাৰ কৰা। এটো আমি ট্ৰান্সফাৰ কৰি দিম আপোনালোকক। মাত্ৰ দাম আহিব 48, পালসার 150 2019 মডেল 48 ত আপোনালোকে পাই যাব, টেনচন সব লৈ। নেক্সট গাড়ী আছে আপোনাৰ 220, এটো 220 আহি যাব 19 মডেল, 220 19 মডেল আপোনালোকে রানিং পাই যাব 28000। 220 19 মডেল রানিং পাই যাব 28000। দাম একদম কম, আপোনালোকে ভাবি কুলাব নোৱাৰিব দাম ইমান কম আছে। এটো 58 ত আহি যাব, ট্ৰান্সফাৰ ইন্স্যুরেন্স পলিউশন লৈ 58 মাত্ৰ 220। আপোনালোকে যদি লাগে তো আপোনালোকে স্ক্রিনত নম্বৰ আছে, কল কৰি কনফার্ম হৈ লওক, পিছত আহিব। তো গাইস আপোনালোকে যদি নতুন বাইকৰ তুলনাত আধা দামত পালসাৰ 220 বিচাৰিছে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত বাইকাৰ শ্বপৰ লগত যোগাযোগ কৰিব পাৰে। ডাবল এবিএস গাড়ী আছে আকৌ। নেক্সটত আছে আপোনাৰ সুজুকি বাগম্যান, সুজুকি এক্সেস। এটা কৈ দিও আপোনালোকক একদম দাম কম এই দুটাত। এটো 19 মডেল, এটো 19 মডেল। সুজুকি বাগম্যান আহি যাব 19 মডেল 32000 রানিং আছে, এটো ট্রান্সফার ইন্স্যুরেন্স সব লৈ আহি যাব 45, মাত্ৰ 45 ত সুজুকি এক্সেস পাই যাব আপোনালোকে 19 মডেল। পাছৰটো দেখা যায়, পাছৰটো আছে আপোনাৰ সুজুকি এক্সেস 2019 মডেল, ইন্স্যুরেন্স পলিউশন ট্রান্সফার সব আমি কৰি দিম, মাত্ৰ আহি যাব 42 ত স্কুটি পাই যাব সুজুকি এক্সেস 19 মডেল, একদম টিপটপ কন্ডিশনত আছে, নো প্রবলেম। সেলফ টায়ার টায়ার সব ওকে আছে, একদম টায়ারটো ব্রেন্ড নিউ হৈ আছে, আর আগৰ আৰু পিছৰ দুটাৰে একদম ব্রেন্ড নিউ কন্ডিশন হৈ আছে, একদম নগাঁৱৰ ৰেজিষ্ট্ৰেচন আছে। আপোনালোকে য'ত থাকে তাৰে আমি ট্ৰান্সফাৰ কৰি দিব পাৰিম, কোনো প্ৰবলেম নাই। যোনটো ডিস্ট্ৰিক্টত থাকে এইটো ডিস্ট্ৰিক্টত ট্ৰান্সফাৰ হৈ যাব। তো এয়া হৈছে আমাৰ বাইকাৰ শ্বপৰ অনাৰ। তো দাদা আপোনাৰ নামটো জনাব। মোৰ নাম হানিফ আলী। হানিফ আলী। তো দাদা আপোনালোকৰ ডিলাৰৰ পৰা যদি বাইক কিনিবলৈ আহে তেনেহলে কাষ্টমাৰে কি কি সুবিধা লাভ কৰিব? সুবিধা মানে একদম অসমৰ ভিতৰত যি সেকেন্ড হেণ্ড ডিলাৰ আছে সবতকৈ দাম কম পাব আমাৰ ইয়াত কম পাব। সেই ভিতৰত আপোনাৰ ইন্স্যুরেন্স পলিউশন ট্রান্সফার এটো জলদি কৰি দিও। মানে আমি ইন্স্যুরেন্স আৰু পলিউশনটো লগে হৈ যায়। ট্রান্সফারও কি কৰে বহুতে আটকাইটো দিয়ে, ফাইলটো নিদিয়ে বা ফোন নুঠায়, মানে রেসপন্স নিদিয়ে। আমি কাস্টমারক বহুত রেসপন্স দিও, কাস্টমার রেসপন্সটো আমাৰ পৰা পাই যাব। আপোনালোকৰ যদি কাষ্টমাৰে যদি গাড়ী কিনে তেনেহলে আপোনালোকে ট্ৰান্সফাৰ কিমান দিনৰ ভিতৰত কৰি দিয়ে? ট্রান্সফারটো আপোনাৰ এসপ্তাহতকৈ 15 দিন সময় লাগে, ঠিক আছে। কেতিয়াবা আৰু জলদি হৈ যায়। আমি অকণ বেছি সময় লওঁ, কাৰণ কিবা কিবি কাৰণে বন্ধ হৈ গ'লে অকণ 2 দিন দেৰি লাগে ন, সেইটো কাৰণে আমি 2 দিন বেছি সময় লৈ লওঁ। আৰু আপোনালোকৰ তাত গাড়ী এক্সচেঞ্জ কৰিব পৰা সুবিধা আছে নে? এক্সচেঞ্জৰ সুবিধা আছে। এক্সচেঞ্জত আৰু আপোনাৰ কাস্টমাৰৰ লাভ হৈ যায়, আমাৰো লাভ হৈ যায়। এক্সচেঞ্জত আহিলে এক্সচেঞ্জৰ সুবিধা, এক্সচেঞ্জৰ অফাৰ, ভাল অফাৰ পাই যাব আপোনাৰ সময় লৈ। আপোনাৰ যদি এক্সচেঞ্জৰ গাড়ী আছে, কিবা বদলাব খুজি আছে, তা আহিব পাৰে, আমাৰ ষ্টকত চাব পাৰে কি কি পছন্দ আছে। আমাৰ তাত আৰু গাড়ী আছে, আজি দেখাব পৰা নাই ভিডিঅ'ত, ঠিক আছে। নেক্সট বাৰ আপোনালোকে আহিব, আপোনাক কল কৰিব, বহুত গাড়ী পাই যাব আমাৰ পৰা। তো দাদাই জনাইছে যিখিনি জনাব লাগে।